Hello everyone, good morning. কি খবৰ আপোনালোকৰ? আশা কৰিছো আপোনালোক সকলোৱে যেন ভালে খলে আৰু সুস্থ আছে। মোৰ জীৱনৰ এটা নতুন দিনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি হৈছে শনিবাৰ আৰু এতিয়া ৰাতিপুৱা 9:30 বাজিছে। ৰাতিপুৱাৰ ঘৰৰ যিমানবোৰ বাহি কাম বন থাকে সকলো কৰি পেলাই গা পা ধুই পেলাই মই ভাত কেইটামানো খালো। খাই পেলাই যাব ওলাইছো পথাৰলৈ, কাৰণ পথাৰত আহিছে 5জন মানুহ মানে কাম কৰিবলৈ। মই আপোনালোকক যে বিলাহীৰ পুলিখিনি দেখুৱাইছিলোঁ সেইখিনি ৰুবলৈকে এতিয়া মালচিন পাৰিব লৈছে। এক ফোন কৰিছিলোঁ, ভাত খাবলৈ মাতিছোঁ, লগতে চাহখিনিও নিবলৈ মাতিছিলোঁ, কিন্তু তেওঁ ক'লে যে তুমি আহা পুতুকৈ, মোৰ যোৱা দেৰি হ'ব, সেয়ে মই যাব ওলাইছোঁ পথাৰলৈ। আৰু আজি মা স্কুললৈ নগ'ল, কাৰণ পথাৰত কাম কৰা মানুহো আছে, লগতে আজি চিলিণ্ডাৰো শেষ হৈ আছে, সেয়ে মায়ে আজি ছুটি ল'লে। আৰু অহাকাইলৈ আছে আমাৰ ওচৰৰে নামঘৰত ভাগৱত পাঠ, সেয়ে ঘৰটো মচিব লাগিব আবেলিলৈ, সেয়ে মা স্কুললৈ নগ'ল। আৰু এতিয়াৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। দিনটোত কিনো কৰোঁ তাকে আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম। চাই থাকিব ভিডিঅ'টো একেবাৰে শেষলৈকে, আৰু একেবাৰে শেষত কমেণ্ট এটা কৰি পেলাই জনাবলৈ নাপাহৰিব যে আজি ভিডিঅ'টি চাই আপোনালোকৰ কেনে লাগিলে। গাটো বৰ এটা ভাল নহয়, ভাবিছিলোঁ আজি ভিডিঅ' নবনাওঁ, মানে মূৰটো বিষাই আছে, লগতে যোৱাকালি টোপনি ক্ষতি হোৱা, গাটো বৰ এটা ভাল নহয়। যোৱাকালি এওঁৰ মানে পহৰীয়া পাল আছিলে, সেয়ে টোপনি বৰ এটা ভাল নহ'ল। কিন্তু এওঁ যিহেতু পথাৰলৈ মাতিলে, সেয়ে ভাবিলোঁ কেনেকৈনো বিলাহীখিনি ৰুব বা কেনেকৈনো মালচিন পাৰিব তাৰে পদ্ধতিবোৰ আপোনালোককনো কিয় নেদেখুৱাওঁ। সেয়ে এতিয়াৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। মই ৰেডি হয় মানে এফালে মায়ে সকলোবিলাক যোগাৰ কৰি দিছে। এতিয়া চাহকণ লৈ পেলাই কাষত লৈছোঁ চাহৰ ফ্লাক্স, এফালে লৈ আহিছোঁ ভাত আৰু চাহৰ যা যোগাৰ। হাল বোৱা খুৰাজন গ'লগৈ, তেওঁক ভাত খুৱাই পঠিয়ালোঁ ৰাতিপুৱা। মায়ে তেওঁলোকে ৰাতিপুৱাই ভাত দিলে, আৰু এফালে তেওঁলোকে কামত লাগি আছে। ইয়াত দেখিছেনে, মই 5জন বুলি কৈছিলোঁ, কিন্তু 4জনহে দেখিছোঁ, নাজানো কিমানজন হয়, কিন্তু এওঁ 5জন আহিব বুলিয়ে কৈছিলে। তামোল অকণ খাই আহিছিলোঁ যে। পথাৰত প্লেট নাই যে, সেইকাৰণে এখনতে দি দিয়া হৈছে। আনফালে এওঁৰ ভাত, তিতাকেৰেলা আলু ভাজি, জলকীয়া নিমখ, লগত আছে মাটি দাইল, কোমোৰা দিয়া। এইখিনিত পেলালে লাই শাক। চাহ খোৱা হৈ গ'ল, খোজকাঢ়ি আহি আছোঁ সিপাৰলৈ, মানে সিপাৰৰ পথাৰখনলৈ। তিয়ঁহ কেইটামান নিবলৈ আহিছোঁ পলিথিন এটা লৈ পেলাই। মায়ে ভাত বনালেই, তিতাকেৰেলা আলু ভাজিছে, লগতে মাটিমাহ তৰকাৰী বনাইছে। এতিয়া মায়ে কৈছে তিয়ঁহ কেইটামান লৈ যাবলৈ, ঘৰত বিলাহী আছে, তেনেকৈ চালাড বনাই পেলাই দিব পৰা যাব। ৰাতিপুৱা মাছৰ বেপাৰী দেখিছিলোঁ, চাইছিলোঁ, নেপালোৱে, মাছ ৰখা নগ'লে। আৰু চাওকচোন ধানখিনি ধুনীয়া হৈছে, এইখিনি হৈছে আমাৰ ধান খেতি, আৰু এইখিনি আমাৰ ওচৰৰে জেঠাইহঁতৰ। আজি ৰ'দটো নাই যদি অলপমান গৰম নিচিনা লাগি আছে, গুপগুপীয়া গৰম এটা লাগি আছে। এতিয়া যাওঁ সিপাৰলৈ, তিয়ঁহ কেইটামান লৈ আনিব। আহি পালোহি, এইখিনি হৈছে তিয়ঁহৰ খেতিখিনি। আপোনালোকে হয়তো মোৰ ভিডিঅ'ত দেখি আমনিয়ে পায়, কিন্তু কি কৰিম, যিটো আমাৰ ৰিয়েল লাইফত চলি থাকে সেইটোৱে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ। মানে যিটো ঘটি থাকে, পথাৰলৈ আহিছোঁ এইটোকে দেখুৱাইছোঁ, আৰু নতুনকৈ কিবা এটা যে দেখুৱাম তেনেকুৱা কোনো ধৰণৰ একো নাথাকে। সেইনো কি দেখুৱাম, এয়া ধুনীয়াকৈ তিয়ঁহবোৰ লাগিছে, আৰু এইজোপা গছ মৰি থাকিলে কেনেকৈ নাজানো। এতিয়া তিয়ঁহ কেইটামান ছিঙি লৈ যাওঁ। চাওক, এইফালে সিদিনা যে মই কৈছিলোঁ ধুনীয়া গুটিখিনি পেলোৱা বুলি, ইয়াত আকৌ এবাৰ হাল বোৱাই দিলে। নিজৰ ঘৰৰ পাচলি নিজৰ হাতেৰে ছিঙাৰ মজাই বেলেগ, কিমান ধুনীয়া লাগে ন এনেকৈ ছিঙিলে। 3টামান নিলেই হ'ব, বহুত বেছি নিনিওঁ, কাৰণ আমাৰ ঘৰত তিয়ঁহ তেনেকৈ খোৱা মানুহ নাই, মই আৰু ল'ৰাটোৱেহে খাওঁ। এওঁতো নাখায় তিয়ঁহ, আৰু মাটো আৰু নাখায়। 2টাই নিম, 4জন মানুহ, আৰু লগতে আমি কেইটা 3টা নিওঁ, 3টা নিলে হৈ যাব। 2টা ছিঙিলোঁ, আৰু এটা ছিঙো। সঁচাকৈ নিজৰ ঘৰৰ পাচলি নিজৰ হাতেৰে এনেকৈ ছিঙা মানে মজাটোৱেই সুকীয়া। এইফালে এতিয়া তিয়ঁহ 3টা ল'লোঁ, জিকা 2টাও লৈ যাওঁ নেকি ভাবিছোঁ, আলু এটা দি পেলাই চব্জি বনাব পৰা যাব।
হৈ গ'লে হয়তো মোৰ সদায় একেবোৰ ভিডিঅ'কে চাই চাই আমনিয়ে পায়, কিন্তু কি কৰিম কওকচোন। যিটো সঁচা সেইটোকে দেখুৱাবলৈ চেষ্টা কৰোঁ, আৰুনো ক'লৈ যাম বা তেনেকুৱা। যিহেতু খেতিৰ লগত জড়িত, সদায় খেতিৰ লগতে জড়িত হৈ থকা যায়। ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতিলৈকে পথাৰলৈ অহা, পথাৰৰ কাম কৰা মানুহৰ চাহ যোগান ধৰা, ভাতৰ যোগান ধৰা বা কিবা এটা পথাৰলৈ আহি পেলাই কৰাহি, সেয়াৰ লগতে জড়িত হৈ থাকোঁ যিহেতু সেইবোৰকো দেখুৱাবলৈ চেষ্টা কৰে। দেখিছেনে ইমান ধুনীয়া সেউজীয়া পৰিৱেশ হৈ আছে, মানে কি ক'ম। এইবোৰত থাকি পেলাই যে ঘৰলৈ যাবৰে মন নাযায়, সঁচাকৈ কৈছোঁ। ইয়াতে যেন বহি পেলাই ধুনীয়াকৈ আৰামত মোবাইলটো চাই থাকিম, কিন্তু ইয়াততো আৰাম কৰি থাকিলে নহ'ব, কাৰণ ল'ৰাটো আছে ঘৰত। যাওঁ সোনকালে তাক গা পা ধুৱাই পেলাই কিবা এটা খুৱাই পেলাই অলপমান ৰেষ্ট লৈ লওঁ। আৰু চাওক কিমান ধুনীয়াকৈ লাগিছে। বহুত বেছি কষ্ট, বহুত বেছি মানে কি ইয়াৰ লগত জড়িত হৈ আছে সেইটো আমি জানো। মাৰ ঘৰ মায়ঙতে হয়। মোৰ দেউতাই পাচলি খেতি কৰে, প্ৰায় 20 বিঘামান মাটি অকলে পাচলি খেতি কৰে। এতিয়াতো এওঁ কৰিছে প্ৰায় 4 বিঘামান, কিন্তু দেউতাই যে কৰে 20 বিঘা 25 বিঘা মাটি অকলে পাচলি খেতি কৰে। কিমান মানে কষ্ট সোমাই থাকে, পইচা পাতিটো খৰচ হয়ে। সকলো কাম দেউতাই চম্ভালে, এনেই হাজিৰা মানুহ লগায়, নলগোৱা নহয়, কিন্তু A to Z মানে গোটেই পথাৰখনত যে প্ৰায় জানুৱাৰী ফেব্ৰুৱাৰী মানত গ'লে মই নিশ্চয় আপোনালোকক দেখুৱাম। ইমান ধুনীয়া দেখিবলৈ, মানে ইমান পৰিপাটিকৈ খেতিবোৰ কৰে, ইমান ধুনীয়া লাগে দেখিবলৈ। মইতো ঘৰলৈ যামেই অতি সোনকালে। লক্ষী পূজাত যাম কৈছিলোঁ আপোনালোকক মই সিদিনা। লক্ষী পূজাত আমাৰ তাত সোণালী জয়ন্তী আছে, সেয়ে যাম। এবাৰ 5 দিনীয়া নে 7 দিনীয়া হ'ব, ভণ্টিহঁতে মাতি আছে। গ'লে খেতিবোৰ কেনেকৈ লগাইছে নিশ্চয় আপোনালোকক দেখুৱাম। আৰু দেউতাই যে মানে কৰে প্ৰায় জানুৱাৰী ফেব্ৰুৱাৰী তেনেকুৱাত, যেতিয়া কবি বা ফুলকবি বন্ধাকবি সেইবোৰ পাচলি হ'বলৈ লয়, সকলোবিলাক পাচলিয়ে কৰে। তৰমুজ, কেপচিকাম, ষ্ট্ৰবেৰী, সকলো, বেঙেনা, বিলাহী, জলকীয়া, যিমানবোৰ পাচলি আছে। তাৰ বাহিৰে জুগিনি বুলি যে এটা বাহিৰৰ পাচলি আছে, ৰঙালাওৰ দৰে হয়, কিন্তু দীঘল, খাবলৈ সোৱাদযুক্ত হয়, লগতে দেখিবলৈ ৰঙালাওৰ দৰে হয়, কিন্তু দীঘল হয়, মানে তিয়হটোৰ নিচিনা দীঘল, কিন্তু ওপৰৰ বাকলিটো ৰঙালাওৰ দৰে। সেইবোৰ খেতিও কৰে দেউতাই। আৰু ববি, তৰমুজ সেইবোৰতো ক'লোৱে আপোনালোকক। ববিৰ খেতি কৰে, ষ্ট্ৰবেৰী খেতি কৰে, আৰু বহুত বেছি পাচলি খেতি কৰে। আমি মানে কাকৰি বুলি এটা পাচলি আছে, প্ৰায় তিয়হৰ দৰে সোৱাদটো হয়, কিন্তু ভোলৰ দৰে অলপমান দীঘল, কিন্তু ওপৰৰ বাকলিটো ভোলৰ দৰেও নহয়, জিকাৰ দৰে হয়, তেনেকুৱা। বহুত মানে বিভিন্ন ধৰণৰ পাচলি কৰে খেতি, আৰু বহুত বেছি কষ্ট কৰে আমাৰ দেউতাই। নিশ্চয় আপোনালোকক মই কেতিয়াবালৈ গ'লে দেখুৱামেই, যিহেতু মই এই চেনেলটো আৰম্ভ কৰা বহুত বেছি দিন হোৱা নাই। চেনেলটো আৰম্ভ কৰাৰ পৰা মই ঘৰলৈ তেনেকৈ যোৱা হোৱাই নাই, আৰু ৰিচেণ্ট মই ঘৰলৈ গ'লে আপোনালোকক নিশ্চয় দেখুৱাম। গতিকে আপোনালোকে মোৰ ভিডিঅ'বোৰ ভালকৈ চাই যাব বুলি আশা কৰিলোঁ। আৰু আমাৰ এই সাধাৰণ সংসাৰখনক আপোনালোকে মৰম চেনেহ দি পেলাই আমাৰ সুখবোৰক যেন ছাপোৰ্ট কৰে, তাকে আশা কৰিছোঁ। এফালে যাওঁগৈ এতিয়া ঘৰলৈ। এয়া দেখিছেনে, ইমান জাতিলাও এটা নিব পাৰিলোঁ হয় চব্জি বনাবলৈ, কিন্তু কটাৰী নানিলোঁ নহয়, এতিয়া কেনেকৈ কাটি নিম। আৰু আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ ভিতৰত আমাৰ দেউতা এজন মানে বিখ্যাত পাচলি খেতিয়ক। যোৱা বছৰ জানুৱাৰী ফেব্ৰুৱাৰী তেনেকুৱা মানত ভাৰতৰ বাহিৰৰ পৰা মানুহ আহিছিলে আমাৰ দেউতাৰ পাচলি খেতিখিনি চাবলৈ। ভাবিব পাৰে, ভাৰতৰ বাহিৰৰ পৰা মানুহ আহিছে, প্ৰায় 20-25খন গাড়ী আহিছে, বহুত মানুহ আহিছে। মানে মই যিহেতু মোবাইলতহে দেখিছোঁ, মই যোৱা নাছিলোঁ, পিছত দেউতাহঁতৰ ফেচবুকত দেখিছোঁ, আৰু পিছত গম পাইছোঁ আহিছিলে বুলি। মানে বহুত বিখ্যাত এজন খেতিয়ক। কিন্তু সেয়াই, দেউতা যদিও পঢ়া শুনা তেনেকৈ কৰা নাছিলে, কিন্তু কি ক'ম, এজন ভগৱান তুল্য মানুহ। আমাৰ এওঁ মানে মোৰ হাজবেণ্ডে মোৰ দেউতাক বহুত বেছি ভাল পায়, বহুত বেছি সন্মান কৰে। সিদিনাখন দেউতা আহিছে বুলি শুনিয়ে লগে লগে তেওঁ নিজেই, মই লেটিপেটি হৈ আছিলে কামবোৰ, অলপমান হেল্প কৰি দিছে। আৰু সোনকালে যিহেতু কণী আনি পেলাই তেনেকৈ আলু জোল বনালে। এনে তেওঁ মোক পাকঘৰত তেনেকৈ হেল্প নকৰে, কিন্তু
সৰু আলি আলিত পৰি গীত জোৰে জাক বালি মাহী সৰু সৰু আলি ঐ সৰু সৰু আলি পকা ধানে হালি জালি দাৱনী কয় আহা বুলি দাৱনীয়ে সেৱা জনাই ধানৰ গোচাত মাৰে মুঠি সোণ গুটিৰ ভৰত হাতত ধৰে হীৰামৰি। অৱশ্যে পকা ধান নহয় দেই, কেঁচা ধানেই, কিন্তু খোজকাঢ়ি কাঢ়ি আহি থাকোঁতে গানটোলৈ মনৰ চাংখনৰ তলত যে বনখিনি আছিলে সেইবোৰ চাফা কৰি দিলে কোৰ দি পেলাই। এতিয়া ৰ'দটো দিলেই ভালকৈ শুকাব, এতিয়াহে অলপমান গছৰ চেহেৰাখিনি ভাল হ'ব, নহ'লে মানে জংঘলখিনিয়ে গছৰ ৰসখিনি শুহি আছিলে, গছৰ ভিটামিনখিনি। গছকেইজোপাৰ চেহেৰাটো বহুত বেয়া হৈ আছিলে, এতিয়া চাগে অলপমান ভাল হ'ব ভালকৈ ঔষধ মাৰি দিলে। এইখিনি মাটিতে বিলাহীৰ পুলি লগাব। ইয়াত 1 বিঘা মাটি আছে টোটেল, আৰু ইয়াত হাল বোৱাৰ পাছত গোবৰ সাৰ আৰু চুপাৰ সাৰ দি পেলাই ভালকৈ মিলাই লৈছে। এতিয়া দেখিছেনে কইল বনাই আছে, কইল বনোৱাৰ পাছত ভালকৈ ইয়াত মালচিন পাৰি দিব। মালচিন এয়া দেখিছেনে মালচিন, এয়া মালচিন যোৱা বছৰ মানে যেতিয়া বিলাহীৰ খেতি কৰিছিলে তেতিয়া পাৰা, তাৰপাছতে ভালকৈ মালচিন পাৰি পেলাই ওপৰত বিলাহীৰ পুলিখিনি লগাই দিব। এতিয়া মই যাওঁগৈ, নহ'লে থকা হ'লে ভালকৈ দেখুৱাব পাৰিলোঁ হয়, কিন্তু পিছত নিশ্চয় আপোনালোকক ভালকৈ দেখুৱাম যেতিয়া খেতি লগাব। এতিয়া থাকিলে দেৰি হ'ব। এইবিলাক দেখিছেনে কেনেকৈ কইল বনাইছে, এয়া কইল বনাই আছে। আনফালে সেয়া ভাইটিজনে জবকা দি পেলাই জাবৰখিনি ভালকৈ গোটাই পেলাই পেলাই দিব, কাৰণ জাবৰখিনি থাকিলে মালচিন পাৰিবলৈ অসুবিধা হ'ব। আৰু ইমানবোৰ পইচা পাতি খেদি পেলাই কষ্ট কৰি পেলাই যেতিয়া বিলাহী লাগিব তেতিয়া বিলাহীৰ কেজি প্ৰায় 3 টকা 1 টকা তেনেকুৱাত বেচিব লগা হয়। তাৰ বাহিৰে বিক্ৰীও নহয়, মানে পথাৰতে গেলি যায় বিলাহী, তেনেকৈয়ে খেতি কৰিবলগীয়া হয়। উপায় নাই, সংসাৰখনটো চলিবই লাগিব, হয়নে নহয় কথাটো? তাৰা কষ্ট কৰি কৰি খেতিখিনি কৰি পেলাই যেতিয়া বেচা সময় হ'ব বিলাহীকেইটা, তেতিয়া বজাৰত দামেই নাথাকে, 3 টকা 5 টকা বস্তা, 100 টকা 50 টকা দি থৈ আহিব লাগে। হয়, ভাল খবৰ। আৰু ল'ৰাটোকো গা পা ধুৱাই পেলাই অলপমান শুৱাই লওঁগৈ, আৰু তেওঁলোককো সোনকালে ভাত খাবলৈ মাতি থৈ আহিছোঁ, কাৰণ এতিয়া 11টা বাজিলেই। কষ্ট কৰি থকা, কোৰ মাৰি থকা, ভোক লাগিব। ভাত হৈ আছে, দাইল হৈ আছে, আৰু ভাজি তিতাকেৰেলা আলু ভাজি মায়ে ভাজিলে, লগতে তিয়ঁহ আনিছোঁ, চালাড বনাই দিম, আৰু জিকা কেইটামানো লৈ আহিছোঁ, আলু অলপমান দি পেলাই চব্জি বনাই দিম, আলু কেইটামান দি পেলাই। সেয়াই আজিৰ দুপৰীয়া ভাত হ'ব। এতিয়া যাওঁ খৰধৰকৈ গা পা ধুৱাই পেলাই ল'ৰাটোক খুৱাই লওঁগৈ। আপোনালোকক একেবাৰে দেৰিকৈ আজৰি হৈ পেলাই লগ পাই আছোঁ। ঘৰ আহি পালোহি, আৰু এফালে কচু গুটিকেইটাই চাওক মাটি খান্দি আছে। ব'লা গা ধুৱাই দিওঁ, ব'লা দুইটাকে। গোসানী চুনু, গোসাঁই ব'লা গা ধুৱাই দিওঁ। কি কৰি আছা সেয়া? ইছ ৰাম, লেতেৰা হৈ আছা।